বিটিআৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বৰভূমিত যাতে আমি অসম গণ পৰিষদৰ সাংগঠনিক ভেটি শক্তিশালী কৰিব পাৰোঁ। 1985 চনৰ পূৰ্বৰ ভেটি আমি যাতে ঘূৰাই আনিব পাৰোঁ, তাৰ কাৰণে আমি আজি গড়েশ্বৰ বিধানসভা সমষ্টিৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিলোঁ। আমাৰ তামোলপুৰ সমষ্টিৰ সন্মানীয় সভাপতি, গড়েশ্বৰ সমষ্টিৰ সভাপতি সম্পাদক প্ৰমুখে কেন্দ্ৰীয় প্ৰতিনিধি ইয়াত উপস্থিত আছে। নিশ্চিতভাৱে বিটিআৰত আমি দুটা লক্ষ্য হিচাপে আমি আগবাঢ়িছোঁ। প্ৰথম কথাটো হ'ল যে বড়োসকলে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে দীৰ্ঘদিন ধৰি যি আন্দোলন কৰিছিল আৰু আন্দোলনৰ ফলশ্ৰুতিত আজি শান্তি চুক্তি হৈছে, উন্নয়নৰ চুক্তি হৈছে, তাত আমি 100% সমৰ্থন কৰিছিলোঁ আৰু কৰি আছোঁ। এতিয়াও আমি বিটিআৰৰ যাতে পৰিষদত অধিক ক্ষমতা আমি কেন্দ্ৰ বা ৰাজ্যৰ পৰা আজৰি আনিব পাৰোঁ, তাৰ পক্ষত আমি আছোঁ। একেদৰে বিটিআৰ সমষ্টিত আমি 10টাকৈ পৰিষদীয় সমষ্টিত নিৰ্বাচনত অংশগ্ৰহণৰ কথা আমি চিন্তা চৰ্চা কৰিছোঁ। শেহতীয়াভাৱে আমাৰ অসম গণ পৰিষদৰ নেতৃত্বই চিন্তা কৰিছে, যিহেতু আমি আঞ্চলিক দল, বিটিআৰত থকা সকলো আঞ্চলিক দল যদি একত্ৰিত হয়, আমাৰো যিটো আঞ্চলিকতাবাদ ভাৱধাৰা সেইটো নিশ্চিতভাৱে অক্ষুণ্ণ থাকিব আৰু একেদৰে সমভাৱাপন্ন দলসমূহ যদি একত্ৰিত হয়, প্ৰয়োজন সাপেক্ষে যদি UPPL বিচাৰে, UPPLৰ সন্মানীয় সভাপতি বা BTC প্ৰধানে যদি বিচাৰে, বিটিআৰ প্ৰধানে যদি বিচাৰে, আমি দায়িত্ব ল'বলৈ সাজু আছোঁ। একেদৰে যদি BPFৰ প্ৰধান হাগ্ৰামা মহিলাৰী বিচাৰে, আমি দায়িত্ব ল'বলৈ সাজি আছোঁ। কিন্তু আমি বিচাৰিছোঁ যে আঞ্চলিকতাবাদ শক্তিশালী হওক, বিটিআৰ অঞ্চলত বড়োসকলৰ লগতে সকলো জনগোষ্ঠী সুৰক্ষিত হওক, অধিক সক্ৰিয়তাৰে উন্নয়নৰ ক্ষেত্ৰত যাতে আমি একেলগে কাম কৰিব পাৰোঁ, সেইটো আমি অসম গণ পৰিষদে বিচাৰিছোঁ। আপোনালোকে জানে যে যেতিয়াই আমি ক্ষমতাত আছিলোঁ, এই বিটিআৰ ভূমিত বা এই বড়োভূমিত আমি উন্নয়নৰ মাপকাঠি, উন্নয়নৰ শক্তি আমি আগত লৈ জনগণৰ সেৱা কৰিছিলোঁ আৰু এতিয়াও সেই চিন্তা আমি অব্যাহত ৰাখিছোঁ। কিন্তু মই আপোনালোকৰ মাধ্যমেদি এই 5খন জিলাৰ বড়োভূমিৰ সকলো জনগোষ্ঠীলৈ মই হাতযোৰ কৰিছোঁ, আহ্বান জনাইছোঁ। মই এজন আমাৰ অসম গণ পৰিষদৰ ভাতৃ সংগঠনৰ সভাপতি হিচাপে বা এজন মই সেৱক হিচাপে, যে কংগ্ৰেছে যি মনোভাৱ লৈ বড়োভূমিৰ মাজলৈ আহিছে, খেল এখন হ'ব বুলি কৈ সন্মানীয় কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ বিটিআৰ অঞ্চললৈ আহি তেওঁলোকে ক্ষমতাত হস্তগত কৰিব বিচাৰিছে, এইটোত আমি বিৰোধ কৰিছোঁ। আমি জনগণক আহ্বান জনাইছোঁ যে কংগ্ৰেছক ঠাই নিদিব, কাৰণ আমি আকৌ ভাতৃজাতি সংগঠন হ'ব বিচৰা নাই। আমি এই বিটিআৰ অঞ্চলত আমি জনগোষ্ঠীসকলৰ মাজত ভাতৃজাতি সংঘৰ্ষ আৰু আমি বিচৰা নাই। আমি বিচাৰিছোঁ শান্তি, আমি বিচাৰিছোঁ উন্নয়ন, আমি বিচাৰিছোঁ সমন্বয়। এই শান্তি, উন্নয়ন আৰু সমন্বয় এই কংগ্ৰেছে ধ্বংস কৰিব। তেওঁলোক ভ্ৰষ্টাচাৰী। তেওঁলোকৰ শাসনত তেওঁলোকে যি সময়ত 2001 চনৰ পৰা শেহতীয়াভাৱে 15 বছৰ শাসন কৰিছিল, সেই শাসনত ভাতৃগত সংঘৰ্ষৰ নজৰ অসমৰ ৰাইজে জানে, এতিয়াও পাহৰা নাই। আজি বিটিআৰ অঞ্চলত যি ভাতৃগত সংঘৰ্ষ তেওঁলোকৰ নেতৃত্বত যি কলা ডাৱৰ চানি ধৰিছিল, আজি আমাৰ বিটিআৰ অঞ্চলে পাহৰি যোৱা নাই। যি প্ৰয়াত হিতেশ্বৰ শইকীয়াই প্ৰথম চুক্তি BSC চুক্তি 1992 চনত কৰি সেই চুক্তিৰ ৰূপায়ণৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, বৰঞ্চ আমাৰ তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বড়োসকলক নিৰাপত্তা দিয়াৰ কাৰণে, শান্তি চুক্তিত এখোজ আগবাঢ়ি যোৱাৰ কাৰণে যি ভূমিকা গ্ৰহণ কৰিছে, সেইটো আদৰণীয়। আমি বিজেপিৰ লগত কোনো ধৰণৰ আলোচনা কৰা নাই আৰু আমি কৰিবলৈ ইচ্ছা কৰা নাই। আমি মই ক'লো শুনক যে আমি আঞ্চলিক দল, আমাৰ আঞ্চলিকতাবাদ ভাৱধাৰা
আমি অক্ষুণ্ণ ৰাখিব বিচাৰিছোঁ। আঞ্চলিকতাবাদত ক্ষতি নোহোৱাকৈ যাতে আমি অসমৰ লগতে বিটিআৰ ভূমিত আমাৰ সকলো ৰাইজক যাতে আমি সুৰক্ষিত কৰিব পাৰোঁ, আমি আশা ৰাখিছোঁ যে UPPLৰ নেতৃবৃন্দই নিশ্চিতভাৱে আমাৰ আহ্বানত সঁহাৰি জনাব। আৰু ইতিমধ্যে আমি ইংগিত পাইছোঁ। একেদৰে BPFৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়েও আমি আহ্বান জনাইছোঁ যে তেওঁলোকেও যাতে আমাৰ আহ্বানক সঁহাৰি দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।